নমস্কাৰ টাইম এইটৰ দৰ্শকসকলক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই ঋতু মেধি আজি আৰম্ভ হৈছে বিটিচিৰ নিৰ্বাচন দুখনকৈ জিলাত ইতিমধ্যে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে ভোট গ্ৰহণ পুৱা 7:30 পৰা আৰম্ভ হৈছে আৰু কোভিড প্ৰটকল মানি এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহত শাৰী পাতিছে ভোটাৰে এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছো টাইম এইটৰ দৰ্শকসকলক আৰু আজিৰ দিনটোত আমি বিটিচিৰ প্ৰতিটো প্ৰান্তৰ পৰা দেখুৱাই থাকিম নিৰ্বাচনৰ খবৰ বাক্সা আৰু উদালগুৰিত ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা 7:30 পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ভোট কেন্দ্ৰসমূহত ৰাইজে শাৰী পতা পৰিলক্ষিত হৈছে আৰু বাক্সাৰ ভোট গ্ৰহণ কেন্দ্ৰত শাৰী পাতিছে ৰাইজে আৰু কোভিড প্ৰটকল মানি ৰাজ্যত প্ৰথমবাৰলৈ নিৰ্বাচন আৰম্ভ হৈছে আৰু ভোট কেন্দ্ৰৰ প্ৰতিটো খবৰ থাকিব টাইম এইটত আৰু বিটিচিৰ দুখন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰম্ভ হৈছে বাক্সা আৰু উদালগুৰিত ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু বাক্সাৰ ভোট গ্ৰহণ কেন্দ্ৰত ইতিমধ্যে শাৰী পাতিছে ৰাইজে আৰু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল কোভিডৰ বাবে বিভিন্ন সময়ত সামাজিক দূৰত্বৰ কথা কৈ অহা হৈছিল এইবাৰ ভোট কেন্দ্ৰসমূহতো ঠিক তেনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে সামাজিক দূৰত্বৰ ব্যৱধান মানি চলি একাংশ লোকে মাস্ক পৰিধান কৰিছে আৰু তাৰ সমান্তৰালকৈ ভোট গ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা শাৰী পতা পৰিলক্ষিত হৈছে টাইম এইটৰ সোঁফালৰ স্ক্ৰীনত ভোট গ্ৰহণ কেন্দ্ৰৰ কিছু দৃশ্যাংশ আহি পৰিছে সেই দৃশ্যাংশসমূহ দেখুৱাই আছো বিটিচিৰ দুখন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ বাক্সা আৰু উদালগুৰিত ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে পুৱা 7:30 পৰা ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ইতিমধ্যে ৰাইজে শাৰী পতা পৰিলক্ষিত হৈছে বেলট পেপাৰৰ যোগেদি এই নিৰ্বাচন ইতিমধ্যে আৰম্ভ হৈছে আৰু সকলো লোক সদল বলে ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আৰু বিটিচি নিৰ্বাচনৰ প্ৰতিটো আপডেট টাইম এইটত দেখুৱাই থাকিম আজি 7 তাৰিখ ডিচেম্বৰ আজি বাক্সা জিলা আৰু উদালগুৰি জিলা আজি ভোট সাব্যস্ত হৈ আছে আৰু ৰাতিপুৱাই মই মোৰ নিজৰ ভোট গ্ৰহণৰ কেন্দ্ৰত আহি মই নিজৰ ভোট প্ৰদান কৰিলোঁ আৰু সকলো মই বাগানপাৰা সমষ্টিৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক মই যাতে নতুন দিগন্তৰ সূচনাৰ বাবে আৰু পৰিৱৰ্তনৰ কাৰণে যাতে সকলোৱে এইবাৰ চৰকাৰক বিজেপি চৰকাৰক অনাত সহায় কৰে নিজৰ বিবেকবান ভোট যাতে আজি সকলোৱে গ্ৰহণ কৰে আৰু ৰাতিপুৱা 7:30 বজাৰ পৰা ভাটিবেলা 4টা 4:30লৈকে আমাৰ ভোট গ্ৰহণৰ ব্যৱস্থা থাকিব গতিকে সকলোৱে যাতে নিজৰ সময়মতে আহি নিজৰ ভোটটো গ্ৰহণ কৰে যাতে কোনো ধৰণৰ এনেকুৱা দুৰ্যোগ নহয় তাৰ কাৰণেও যাতে সকলো আমাৰ প্ৰশাসনৰ মানুহ ইতিমধ্যে কটকটীয়া হৈ আছে আৰু আমাৰ প্ৰশাসনৰ যিখিনি মানুহ কালিৰে পৰা ৰাতিৰে পৰা তেওঁলোক লাগি ইয়াতে সহায় কৰি আছে ৰাইজৰ কাৰণে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ৰাইজক মই ভালদৰে যাতে চিন্তা চৰ্চা কৰি এবাৰ তেওঁলোকে নিজৰ মূল্যৱান ভোট গ্ৰহণ কৰে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আজি ভাল লাগিছে মানে সুদীৰ্ঘ যেটো কৰোনা ভাইৰাছৰ কাৰণে যে মানে নিৰ্বাচনটো পিছাই আজি 7 ডিচেম্বৰ 2020 চনৰ আজি মানে প্ৰথম পৰ্যায়ৰ যেটো ভোট গ্ৰহণৰ কাৰণে ভাল লাগিছে তে আমি প্ৰাৰ্থী হিচাপে এটা আনচাৰ্টেন আছিলোঁ বিগত সময়ত কিন্তু আজি মানে ভোট প্ৰদান কৰিবলৈ মই গৈ আছোঁ আৰু আজি এটা সকলোকে এটা মই অনুৰোধ জনাব বিচাৰিছোঁ যে আজিৰ যি দিন এই দিনটো শান্তিপূৰ্ণ ৰূপে মানে অতিবাহিত হয় সকলোৱে ভোট দিবলৈ পায় মই এইখিনিকে আপোনালোকৰ যি টাইম এইট মিডিয়া ইয়াৰ জৰিয়তে সকলো ভোটাৰখিনিক মই আহ্বান কৰিছোঁ বিভিন্ন সময়ত বাগানপাৰা সমষ্টিৰ যথেষ্ট আচলতে হিংসাত্মক ঘটনা সংঘটিত হৈছে গাড়ী ভাঙাৰ পৰা আদি কৰি কাৰ্যালয়ৰ ৰন্ধ এই ক্ষেত্ৰত আপুনি কি ক'ব আজিতো এটা শান্তিপূৰ্ণ দিন ইয়াৰ ওপৰত মই মানে মোৰ যেটো মন্তব্য দিব বিচৰা নাছিলোঁ কিন্তু যেহেতু সুধিলে মানে নিৰ্বাচনটো শেষে হয় আজি মানে 4:30 বজাৰ পিছত মানে নিৰ্বাচনৰ যেটো ভোট গ্ৰহণৰ যেটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো মানে শেষে হ'ব তাৰোপৰি 4:30 বজাৰ পিছত কিছু প্ৰক্ৰিয়া থাকিব এই প্ৰক্ৰিয়াত
যেন বিগত যিটো সময় এই সময়ত যেনেকৈ মানে কাৰ্যালয় ভাঙা যিটো হিংসাত্মক ঘটনা এই হিংসাত্মক ঘটনাটো নহয় ইয়াৰ কাৰণে হিংসাত্মক ঘটনাটো নহয় আৰু যদি হয় ইয়াৰ ওপৰত ব্যৱস্থা ল'বলৈ মই জিলা প্ৰশাসনক মই আহ্বান জনাইছোঁ। BPF যথেষ্ট ধন বিতৰণ কৰিছে আপুনি অভিযোগ কৰিছে। এইটোতো ধন বিতৰণ কৰিলেও মানে কামত নাহিব কাৰণ মই আজি কোৱা কথা নহয় মই যিটো প্ৰচাৰ সময় এই প্ৰচাৰ সময়তো মই কৈ আহি আছোঁ যে এইবাৰ 2020 চনৰ যিটো BTC নিৰ্বাচনত ধন বল আৰু বাহুবল এটা যিটো মানে কিবা আৰু ইফালে ভোটদানৰ পূৰ্বে পুৱাই এগছি বন্তি জ্বলালে প্ৰমোদ বড়োৱে। বাথৌ আৰু জগন্নাথ মন্দিৰত জ্বলালে ধূপ ধূনা। ভগৱানৰ আশীষ লৈ ভোটদানৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰমোদ বড়ো। আৰু আজি প্ৰথমটো পৰ্যায়ৰ BTC নিৰ্বাচন আৰু দুখনকৈ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। বাক্সা আৰু ওদালগুৰিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ভোটদানৰ পূৰ্বে প্ৰমোদ বড়োক দেখিবলৈ পোৱা গ'ল বাথৌ আৰু জগন্নাথ মন্দিৰত ধূপ ধূনা জ্বলাই ভগৱানৰ আশীষ বিচাৰিলে প্ৰমোদ বড়োৱে। আৰু পৰৱৰ্তী BTC নিৰ্বাচনত UPPLৰ চৰকাৰ হোৱাৰ কামনাৰে বাথৌ আৰু জগন্নাথ মন্দিৰত এগছি বন্তি জ্বলাই সেৱা কৰা পৰিলক্ষিত হ'ল। এয়া প্ৰাৰ্থনা কৰিছে প্ৰমোদ বড়োৱে আৰু ভগৱানৰ আশীষ লৈ ভোটদানৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰমোদ বড়ো। এই দৃশ্যাংশসমূহ দেখুৱাই আছোঁ টাইম 8ৰ দৰ্শকসকলক। BTC নিৰ্বাচনৰ প্ৰতিটো খবৰ থাকিব, শেহতীয়া আপডেট থাকিব টাইম 8ত। প্ৰতিটো শেহতীয়া আপডেটৰ বাবে আপুনি সংযুক্ত হৈ থাকক টাইম 8ৰ সৈতে। ভগৱানৰ আশীষ লৈ এবাৰ ভোটদানৰ বাবে সাজু হৈছে প্ৰমোদ বড়ো আৰু পৰৱৰ্তী সময়ত BTC নিৰ্বাচনত UPPLৰ বিজয় কামনাৰে আশীৰ্বাদ লোৱা পৰিলক্ষিত হৈছে আৰু পুৱাৰ ভাগতে এনেধৰণৰ দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। প্ৰমোদ বড়োৱে বাথৌ আৰু জগন্নাথ মন্দিৰত সেৱা লোৱা পৰিলক্ষিত হ'ল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। আৰু তাৰ পাছতে ভগৱানৰ আশীষ লৈ ভোটদানৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰমোদ বড়ো। আৰু পুৱা 7:30 পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোট কেন্দ্ৰসমূহত এতিয়া ভিৰ পৰিলক্ষিত হোৱা দেখা পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ ক'ভিড প্ৰট'কল মানিছে ভোটাৰসকলে। ভোট কেন্দ্ৰসমূহত ভিৰ কৰিছে আৰু ক'ভিড প্ৰট'কল মানি শাৰী পাতিছে পুৱাৰে পৰা। আৰু ভোটদানৰ পূৰ্বেই প্ৰমোদ বড়োক দেখিবলৈ পোৱা গৈছে এক আধ্যাত্মিক পৰিৱেশত। ভগৱানৰ আশীষ বিচাৰিছে। পৰৱৰ্তী সময়ত BTC নিৰ্বাচনত BTCত UPPLৰ চৰকাৰ দখল কৰাৰ মানসেৰে এনেদৰে ঈশ্বৰৰ ওচৰত কামনা কৰিছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জগন্নাথ মন্দিৰ আৰু বাথৌ মন্দিৰত ধূপ ধূনা জ্বলাই আশীষ কামনা কৰিছে। আৰু ইফালে দেখিবলৈ পোৱা গৈছে ভোটাধিকাৰ সাব্যস্ত কৰিছে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। জনাইছোঁ BTC নিৰ্বাচনৰ প্ৰতিটো শেহতীয়া আপডেট ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি নিজৰ ভোটাৰ কাৰ্ড এইদৰে দেখুৱালে কেমেৰাৰ সন্মুখত সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। আৰু পুৱাই ভোট দিবলৈ ভোট কেন্দ্ৰত উপস্থিত হ'ল সাংসদগৰাকী। দৃশ্যাংশসমূহ দেখুৱাইছোঁ BTC নিৰ্বাচনৰ প্ৰতিটো শেহতীয়া আপডেট টাইম 8ৰ দৰ্শকসকলৰ বাবে আগবঢ়াই আছোঁ। আজি বাক্সা আৰু ওদালগুৰিত হৈছে প্ৰথম পৰ্যায়ৰ BTC নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু পুৱাৰে পৰাই ভোটগ্ৰহণ কেন্দ্ৰসমূহত এতিয়া ভিৰ পৰিলক্ষিত হৈছে। ক'ভিড প্ৰট'কল মানি সামাজিক দূৰত্বৰ ব্যৱধান মানি চলি প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু এয়া দেখিবলৈ পোৱা গ'ল সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বেলট বক্সত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ভৰাই দিয়া পৰিলক্ষিত হ'ল। আৰু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। কিছু মন্তব্য আহি পৰিছে, শুনাই লৈছোঁ। হয়, খুবেই ভাল লাগিছে। মই প্ৰথম আজি ৰাষ্ট্ৰীয় এটা দল ভাৰতীয় জনতা পাৰ্টিত মানে পদুম ফুলৰ ছবিত ভোট দিছোঁ আৰু জীৱনত বহুত দীঘলীয়া যিটো মানে মোৰ পথ, এই পথত এইবাৰ মই মোৰ ট্ৰেকটো সলনি কৰিছোঁ মানে ৰিজনেল পাৰ্টিৰ পৰা BPFৰ পৰা BJP লৈ। গতিকে মই ভাবোঁ
যিটো ট্ৰেকত মই উঠিছোঁ সেইটোৱে মানে মোৰ যিটো ডেষ্টিনেশ্যন তাত গৈ পাব নহয় মানে ৰাষ্ট্ৰীয় দলত আমাৰ অলৰেডি বিজেপিত আপোনাৰ বিভিন্ন পৰিকল্পনা আছে দেশখনক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমাৰ ভাৰতৰ নাগৰিকসকলৰ কাৰণে গতিকে যিখিনি আছে আমাৰ পাৰ্টিত সেইটো মই পাৰ্টিৰ এজন সদস্য হিচাপে বিজেপিৰ আদৰ্শ নীতিক লৈ ফালে মই ৰাইজৰ মাজত কাম কৰি যাম নাই আজিৰ দিনটোতো চাওক 21টা ছিটত আমি যিখিনি দেখিছোঁ বা মই যিখিনি ঘূৰি মেলি দেখিছোঁ যোৱাকালিলৈকে আপোনাৰ 14টাতো আৰামত আহি যাব কিন্তু তাতকৈ বেছি হোৱাৰ চান্সটো আছে নাই ভোট চোৱা ভোটটো সেইটো আমাৰ এটা দেশখনৰ মানে এটা ছিষ্টেম দেশটো চলাই লৈ যাবৰ কাৰণে ৰাইজে প্ৰতিনিধি পঠাব লাগে গতিকে সেইটো প্ৰতি 5 বছৰত আহে গতিকে সেইটোক লৈ ফালে তেনেকুৱা ধৰণৰ মানে পৰিস্থিতি আমি কৰি ল'ব নালাগে আৰু তাক লৈ যুক্তি তৰ্ক হ'লেও আমি তেনেকুৱা ধৰণৰ মানে মাৰামাৰি বা এজনে আনজনক আক্ৰমণ সেই লেভেললৈকে আমি যাব নালাগে কাৰণ নিৰ্বাচনটো আমি উৎসৱ হিচাপে ল'ব লাগে যে আমাৰ মাজত মানে কোনে ভাল কাম কৰিব পাৰে গতিকে ইয়াত ভোটাৰৰ মাজত এটা কম্পিটিশ্যন যে যি কেণ্ডিডেটক তেওঁলোকে মানে ভাবে যে সি হ'লে বেছি ভাল হ'ব গতিকে সেইটো লৈ ফালে চবকে ভোট দিব লাগে ইয়াৰ পিছত যিজনে জিকাৰ পিছত তেওঁ দেশখনৰ দায়িত্ব ল'ব লাগে আজি BTCটো MCL যিবিলাকে জিকিব তেওঁলোকে কোনোবা ভোট দিয়া মানুহ বুলি নহয় তেওঁলোকে কাউন্সিলখনৰ দায়িত্ব ল'ব লাগিব কাউন্সিলৰ কাম কৰিব লাগিব গতিকে সেইটোৰ কাৰণে মাৰামাৰি পৰ্যায়লৈকে যোৱাৰ কোনো প্ৰয়োজন নাই এইবাৰ যদি কোনোবা হাৰিও যায় আৰু নেক্সট 5 বছৰত সুবিধা আহিব সুযোগ আহিব তাতে ৰাইজে যাতে সমৰ্থন কৰে বা কৰিব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন এক্টিভিটি সামাজিকভাৱে কৰি গৈ থাকিলে মই ভাবোঁ যিসকলে বিফল হ'ব তেওঁলোকে অহা বছৰ সফল হৈ যাব শুক্লাই চেৰপাঙলৈ নতুন পৰিকল্পনা বুলি একো নাই BTC হিচাপে সামগ্ৰিকভাৱে উন্নয়ন হ'ব লাগে কিন্তু শুক্লাই চেৰপাং অলৰেডি বিভিন্ন মানে দিশত স্কোপ আছে আমাৰ ভূটানৰ লগত লাগি থকা নদ নদী আছে পাহাৰ আছে আমাৰ টুৰিজিম সেক্টৰ আমি বহুত ডেভেলপ কৰিব পাৰোঁ তাৰ বাদেও আমাৰ অঞ্চলটো যেহেতু কৃষিভিত্তিক কৃষি ক্ষেত্ৰত আমি কৃষি উৎপাদন বঢ়াৰ কাৰণে আৰু ইয়াত সিলেক্টিভ বৈজ্ঞানিক পদ্ধতিত কৃষকসকলৰ লাভালাভ হোৱা ধৰণৰ আমি এটা ব্যৱস্থা লৈ ফালে কৃষি দিশত আমি আগবঢ়াই লৈ যাব পাৰোঁ তাৰপিছত আমাৰ আহি থকা ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীক ইয়াতে থাকি ফালে বাহিৰত নগৈ আমি সকলোৱে কিবা নহয় কিবা এটা কৰিব পৰা এটা পৰিৱেশ গঢ়িব লাগিব বেপাৰ বাণিজ্য খেলা ধূলা মানে ইয়াৰ পৰা কলা সংস্কৃতি আজিকালি সবে পেশা হিচাপে ল'ব পাৰে এজন সাংস্কৃতিকবান ব্যক্তিয়ে তেওঁৰ হিতোদায়ী নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে এজন স্পৰ্টছ পাৰ্সন তেওঁ হিতোদি জীৱন নিৰ্বাহ কৰিব পাৰে এজন কৃষক হিতোদি তেওঁ জীৱন নিৰ্বাহ কৰিব পাৰে কিছু আৰু ওদালগুৰিত পুৱাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে কোভিড প্ৰটকল মানি এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মাস্ক পৰিধান কৰি ভোটাৰসকল আহিছে এই মুহূৰ্তত আমি পুনে যাব বিচাৰিছোঁ ওদালগুৰিলৈ আমাৰ সাংবাদিক ধনমণি বৰ্মন উপস্থিত আছে ধনমণি মই আপোনাৰ কাষলৈ গৈছোঁ কেনে ধৰণৰ পৰিৱেশ শেহতীয়া পৰিস্থিতি জনাওক ধনমণি প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ওদালগুৰি জিলা আৰু বাক্সা জিলাত মই বৰ্তমান সেই ওদালগুৰি আৰু বাক্সা জিলা মই ওদালগুৰি জিলাত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ সমষ্টিত মই উপস্থিত আছোঁ মোক কেমেৰা সহযোগে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছে এয়া হৈছে ওদালগুৰি জিলাৰ 538 নম্বৰ কাহিবাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়তে যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ইয়াতে ভোট প্ৰদান কৰিব তেখেতৰ যি বহুমূলীয়া ভোট ইয়াতে প্ৰদান কৰিব আৰু মোৰ কেমেৰা সহযোগে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছে এয়া ৰাতিপুৱাৰে পৰা যি 7:30 বজাৰ পৰা আৰম্ভ হৈছে সমগ্ৰ ওদালগুৰি আৰু বাক্সা জিলাতে যি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হৈছে আৰু সেই নিৰ্বাচনৰ যি ভোটদান যি কাৰ্যসূচী ভোটদান কাৰ্যসূচী বৰ্তমান আৰম্ভ হৈছে আৰু যি এইবাৰ যি কোভিডৰ অনুসৰি যি কোভিড প্ৰটকল মানি যি 1 মিটাৰ ডিষ্টেঞ্চ আৰু যি তেওঁলোকৰ যি মুখত মাস্ক পৰিধান কৰি যিখিনি কোভিড প্ৰটকল অনুসৰি যি এইবাৰৰ যি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ওদালগুৰি জিলা আৰু বাক্সা জিলাত আৰু সমগ্ৰ BTCতেই ঠিক এইদৰে যি কোভিড প্ৰটকল মানি তেওঁলোকৰ যি এইবাৰ ওদালগুৰি জিলাত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে আৰু এয়া হৈছে ভিতৰৰ যি কাম কাজবিলাক মোৰ কেমেৰা সহযোগে পোনপটীয়াকৈ দেখুৱাই আছে
ঠিক ইয়াতেই যি ক'ভিড প্ৰট'কল অনুসৰি তেওঁলোকে মাস্ক পৰিধান কৰি আৰু তেওঁলোকৰ যি চেনিটাইজাৰেই হওক বা বিভিন্ন ধৰণৰ যি ক'ভিডৰ নিয়ম যি চৰকাৰে যি নীতি নিয়ম বান্ধিছে সেই অনুসৰি তেওঁলোকে ইয়াতে ভোট প্ৰদান কৰা দেখা গৈছে আৰু ইয়াতে যি নিৰ্বাচনী যি বিষয়াসকলেও ঠিক এইদৰে তেওঁলোকৰ নিজৰ কাম কাজসমূহ নিয়াৰিকৈ কৰি গৈছে আৰু এইটো হৈছে ওদালগুৰি জিলাৰ যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অসম চৰকাৰৰ মন্ত্ৰী তথা ৰিহন দৈমাৰী সমষ্টি আৰু ৰিহন দৈমাৰীয়ে ইয়াতেই ভোট প্ৰদান কৰিব এই সমষ্টিৰ পৰাই মোৰ কেমেৰা সহযোগে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছে এয়া হৈছে বাহিৰৰ দৃশ্যাংশ আৰু বাহিৰত যি লোকসকল আহি উপস্থিত হৈছেহি আৰু এই ভোটদাতাসকলে তেওঁলোকৰ যি মুখত মাস্ক পৰিধান কৰি আৰু যি 1 মিটাৰ দূৰত্ব ডিষ্টেঞ্চ সকলোবিলাক তেওঁলোকে মেইনটেইন কৰি ইয়াতে বৰ্তমান তেওঁলোকে ভোট দিবলৈ তেওঁলোকে ওলাই আহিছে মোৰ কেমেৰা সহযোগে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছে আৰু মই কিছু কথা যি ইয়াৰে ভোটদাতাসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম আপোনাৰ সমষ্টি এই ধনশ্ৰী সমষ্টি 37 নং ধনশ্ৰী সমষ্টি 37 নম্বৰ ধনশ্ৰী সমষ্টি হয় ইয়াতে ভোট দিওঁ কেনেকুৱা ইয়াৰ ব্যৱস্থাবিলাক কেনেকুৱা হৈছে ব্যৱস্থাবিলাক ঠিকে হৈছে এতিয়া ক'ভিডৰ কাৰণে ব্যৱস্থাটো ভালে কৰিছে হয় নিশ্চিতভাৱে সকলোবিলাক যি ইয়াতে ভোটদাতাসকল আহিছে তেওঁলোকৰ যি ক'ভিড প্ৰট'কল মানি তেওঁলোকে ইয়াতেই তেওঁলোকৰ যি ভোট প্ৰদান কৰিবলৈ ওলাই আহিছে মোৰ কেমেৰা সহযোগী যি এইটো হৈছে পুৰুষৰ লাইন আৰু মই কেমেৰা সহযোগী মোৰ যি মহিলাসকলৰ লাইন সুকীয়াকৈ ৰখা হৈছে মহিলাসকলৰ লাইনটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া হৈছে মহিলাসকলৰ লাইন আৰু মহিলাসকলে ঠিক তেনেদৰে যি 1 মিটাৰ দূৰত্ব তেওঁলোকে মেইনটেইন কৰি আৰু ক'ভিডৰ যি তেওঁলোকে হেণ্ড চেনিটাইজাৰ হওক বা বিভিন্ন ধৰণৰ যি ক'ভিডৰ যি ক'ভিড প্ৰট'কল আছে সকলোবিলাক তেওঁলোকে ইয়াতে ব্যৱস্থা কৰিছে আৰু যি নিৰ্বাচনী যি প্ৰচাৰৰ পৰাই আৰম্ভ কৰি সকলো সময়তে যি ক'ভিডৰ যি নীতি নিয়ম তেওঁলোকে ইয়াতে পালন কৰি আহিছে আৰু যি নিৰ্বাচনী বিষয়াসকলেও ঠিক এইদৰে তেওঁলোকৰ যি বিভিন্ন যি ক'ভিড ইয়াতে ভোট গ্ৰহণ কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু মোৰ কেমেৰা সহযোগে এই মহিলাসকলক দেখুৱাই আছে এই মহিলাসকলে ইয়াতে ঠিক এফালে পুৰুষৰ লাইন সম্পূৰ্ণ নিয়াৰিকৈ ভোটদান প্ৰক্ৰিয়া বৰ্তমান চলি আছে মোৰ কেমেৰা সহযোগে দেখুৱাই আছে মই কিছু কথা মই যি ইয়াতে ভোটদাতাসকল আছে তেওঁলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম আপোনাৰ সমষ্টি বিকিগাঁও ইয়াতে ভোট দিব আহিছে হয় ক'ভিডৰ নিয়ম কেনেকুৱা ধৰণে পালন কৰিছে আমি ছ'চিয়েল ডিষ্টেঞ্চ ৰাখিছোঁ ৰাখিছে এইবাৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো কেনেকুৱা লাগিছে ভোট দিব আহি কেনেকুৱা ভাল লাগিছে নিশ্চিতভাৱে সকলোৰে এটা মনত যি আশা যি BTC নিৰ্বাচনত সকলোৱে যি ভোট প্ৰদান কৰিব আৰু ভোট প্ৰদান কৰিবলৈ তেওঁলোকে বৰ্তমান ইয়াতে উপস্থিত হৈছেহি এইটো হৈছে মই কৈ আহিছোঁ যে ৰিহন দৈমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী সমষ্টি আৰু এই সমষ্টিৰ পৰাই যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে তেওঁ ভোট প্ৰদান কৰিব মোৰ কেমেৰা সহযোগে ইয়াৰ দৃশ্যাংশ দেখুৱাই আছে এয়া হৈছে যি 538 নম্বৰ কাহিবাৰী বুনিয়াদী প্ৰাথমিক বিদ্যালয় কেন্দ্ৰ আৰু এইটো হৈছে ধনশ্ৰী সমষ্টি আৰু ধনশ্ৰী সমষ্টিৰ পৰাই যি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু ইয়াৰ পৰাই তেওঁলোকে এই যি ভোটদান কাৰ্যসূচী তেওঁলোকে আৰম্ভ কৰিছে আৰু আজি ৰাতিপুৱাৰে পৰা আৰম্ভ হৈছে ওদালগুৰি আৰু বাক্সা জিলাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু সেই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ যি শুভ আৰম্ভণি বুলি ক'ব লাগিব ইয়াতে আৰম্ভণি ঘটিছে আৰু খন্তেক সময় পিছতে যি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আহি ইয়াতে ভোট প্ৰদান কৰিব আৰু ভোট প্ৰদান কৰি তেওঁৰ যি জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপুনি শেহতীয়া প্ৰতিটো আপডেটৰ সৈতে সংযুক্ত হৈ থাকক পৰৱৰ্তী সময়ত আমি পুনৰবাৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম ওদালগুৰিত পুৱাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু BTCৰ 2খন জিলাত আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হৈছে ৰিহন দৈমাৰীৰ মন্তব্য হৈ পৰিছে শুনাই লৈছোঁ ওদালগুৰি জিলাত আছে 10টা সমষ্টিৰ পৰাই আমাৰ প্ৰাৰ্থী জয়ী হ'ব ইয়াত কোনো সন্দেহ নাই কাৰণ যোৱা 15টা বছৰে ৰাইজে ইমান শান্তিপূৰ্ণভাৱে ইয়াত আছে তেওঁলোকে ভয় খায় কিবা বেলেগ দল আহিলে আৰু অশান্তি হ'ব নেকি গতিকে BPF দলৰ প্ৰতি আস্থা আৰু বিশ্বাসটো আছে উন্নয়নৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আমি চাওঁ BTC অঞ্চলৰ বাহিৰত যদি যাওঁ তুলনামূলকভাৱে BTC অঞ্চলৰ ৰাস্তা ঘাটবিলাক বহুত ভাল বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত হৈছে কোনো অস্বীকাৰ সেইটো কৰিব নোৱাৰে সেইকাৰণে আমাৰ ওপৰত আস্থা আৰু বিশ্বাসটো আছে সেইকাৰণে এইবাৰ ৰাইজে যিমানে যি ঢৌ নাহক কিয় BPF দলকে ভোট দিব কোৱাটো ক'ব এইটো ৰাজনীতিক ভাষা নিৰ্বাচনৰ সময়ত সমালোচনা কৰিবই সেইটো কিন্তু যদি ইমানেই দুৰ্নীতি হৈছে তেওঁলোকে ইনকুৱাৰী কিয় নকৰিলে ইনকুৱাৰী কৰক আপত্তিটো নাই PCDC লেভেলত যদি ইমানেই দুৰ্নীতি হৈছে PMMY ঘৰবিলাক কিয় হৈছে ৰাস্তা ঘাটবিলাকতো হৈছে বেনিফিট মানুহবিলাকতো তেনেকৈ একো কমপ্লেইন কৰা নাই ক'তোতো কেছ ৰুজু কৰা নাই যদি ইমানেই যদি দুৰ্নীতি হৈছে এইটো এটা ৰাজনৈতিক শ্লোগান এটা নিৰ্বাচনৰ সময়ত সকলোৱে হয় সেইটোক আক্ৰমণ কৰে গতিকে সেইটো একো আমাক ক্ষতি নকৰে ৰাইজে আমাৰ লগত আছে ইয়াত বেলেগ বেলেগ সমষ্টিত বেলেগ বেলেগ ধৰণে হ'ব
ক'ৰবাত UPPৰ লগত হ'ব, ক'ৰবাত BJPৰ লগত হ'ব। গতিকে যুঁজ যাৰেই লগত নহওক কিয় BPF দল 10জনৰ পৰা 10জন ওলাই যাব। গঠনমূলক সমালোচনাটো কৰক, কাম কাজক লৈ ফালে ব্যক্তিগতভাৱে আক্ৰমণ কৰাটো সেইটো মই নিবিচাৰোঁ। আৰু ইয়াৰ পৰা নৱপ্ৰজন্মই আমাৰ পৰা একো ভাল কথাটো নিশিকিব। ভাবিব তেওঁলোকে যে পলিটিচিয়ানবিলাক এনেকুৱা নেকি। গতিকে মইতো আহ্বান জনাম তেনেকুৱা ব্যক্তিগতভাৱে গালি গালাজ কৰাটো অলপ কমাব লাগে। এটা আমি ৰাজনীতি কৰিছোঁ, ৰাইজৰ স্বাৰ্থৰ কাৰণে কৰিছোঁ, নিজৰ ব্যক্তিগতৰ কাৰণে নহয়। গতিকে ৰাইজৰ যদি কিবা সমস্যা আছে, ৰাইজৰ যদি কিবা কৰিছোঁ সেইটো ক'ব লাগে। কোৱাটো সকলো দলেই ক'ব, UPPLও কৈ আছে, BJP কৈ আছে, কিন্তু সামগ্ৰিকভাৱে আমি যিটো দেখা পাইছোঁ ইয়াত ৰাইজৰ যেনেকুৱা ধৰণে আমি সঁহাৰিটো পাইছোঁ BPF দলৰ ওপৰতে আস্থা আৰু বিশ্বাসটো আছে। গতিকে ক'লে যে তেওঁলোকে চৰকাৰ পাব, ক'লে যে তেওঁলোকে সমৰ্থনটো পাব সেইটো কথা নহয়। কিবা কৰিবৰ কাৰণে চেষ্টা কৰিছে, তেওঁলোকে আকৰ্ষণ কৰিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু BTC অঞ্চলৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে কাক ভোট দিব কাক নিদিব। চলি আছে নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু BTCৰ 2খন জিলাত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত দেখিবলৈ পোৱা গৈছে ৰাইজ ওলাই আহিছে সদল বলে আৰু কোভিড প্ৰট'কল মানি এতিয়া ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু বেলট বক্সত বেলট পেপাৰ যোগে ভোটদান কৰিবলৈ এতিয়া ৰাইজে পুৱাৰে পৰা ভিৰ কৰিছে। পুৱা 7:30 পৰা ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 4:30লৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব। আপুনি সংযুক্ত হৈ থাকক টাইম 8ৰ সৈতে। প্ৰতিটো মুহূৰ্তত ওদালগুৰি আৰু বাক্সাৰ নিৰ্বাচনী প্ৰতিটো শেহতীয়া খবৰ আমি জনাই থাকিম।